আজি গৈছিলোঁ ওচৰৰে খুৰী এঘৰলৈ বিহু খাবলৈ বুলি মাতিছিলে, গতিকে আমি সকলোৱে গৈছিলোঁ। সোমায়েই মানে তেওঁ ইমান সুন্দৰকৈ ঘৰটো পৰিপাটিকৈ ৰাখিছে নহয়, আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব। ইমানেই সুন্দৰকৈ থৈছে, চাওকচোন কি সুন্দৰকৈ আগফালে এনেকৈ গছ ফুলৰ গছ লগাই থৈছে, তাৰপিছতে ভিতৰতো ইমানেই পৰিপাটি ইমান সুন্দৰকৈ সজাই ৰাখিছে নহয়, দেখি পিনে ইমানেই বেছি ভাল লাগিলে যে ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ। মোক বহুত বেছি ভাল লাগিলে, গতিকে ভাবিলোঁ আপোনালোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এওঁলোক বহি আছে দেই, তাৰপিছতে মই লাগি গৈছোঁ ভিডিঅ' কৰাত। ভিতৰখন যেনেকৈ পৰিপাটিকৈ থৈছে, বাহিৰখনো তেনেকৈ সুন্দৰকৈ পৰিপাটিকৈ থৈছে দেই। তেওঁ ভিতৰত আমাৰ কাৰণে চাহৰ যোগাৰ কৰি আছে আৰু মই এইফালে ভিডিঅ' কৰি অকণমান আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। শেষত মই যিগৰাকী খুৰীয়েও ইমান সুন্দৰকৈ সজাই ৰাখিছে তেওঁকো আপোনালোকক দেখুৱাই দিম। অকলটো ঘৰটো দেখুৱালে নহ'ব ন, যোনে পৰিপাটিকৈ থৈছে তেওঁকতো দেখুৱাবই লাগিব ন। তাৰপিছতে বাহিৰলৈ অকণমান ওলাই আহিলোঁ আৰু এইফালে দেখিছোঁ তেওঁ গোলাপ ফুল লগাই থৈছে, সেইবিলাকো ভাবিলোঁ অকণমান ভিডিঅ'ত দেখুৱাই দিওঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই বাৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু শেষত দেখুৱাই দিছোঁ এই খুৰীগৰাকীয়ে নিজৰ ঘৰখন ইমান সুন্দৰকৈ থৈছে, চাওকচোন।